আপোনালোকৰ সন্মুখত মই এইখিনি কথা এইভাবে ক'ব পাৰিছো কাৰণ আপোনালোকৰ বুকুৰ মাজত চকুৰ মাজত দীপ্তিৰ মাজত পৰাগ কুমাৰ দাসৰ প্ৰতি থকা সেই শ্ৰদ্ধা সেই সম্ভ্ৰম সেই সন্মান এইটো কথা মই দেখিবলৈ পাইছো আজি মই সুমিত্ৰা বাইদেউ আছে ৰাছেলক দেখিছো বেদৌ আগতে সাংবাদিকতা কৰিছিল মই এটা কথা ক'ব বিচাৰো আমি কিহৰ বাবে সংকুচিত হৈছো সংকীৰ্ণ নহলেও নাগৰিক সমাজ বাইদেউ আপুনি বেয়া নাপাব আমাৰ বৰ্তমান সময়ত শাসকীয় দলক সমালোচনা কৰাৰ সময়ত বাওপন্থী দলসমূহৰ এটা সাংঘাতিক ডাঙৰ ভূমিকা আছে ডক্টৰ হীৰেন গোহাঁইয়ে সদায় কয় যে বৰ্তমান সময়ত যদি কোনোবাই কাৰোবাক অকমান বিৰোধিতা কৰিব খুজিছে তেওঁলোকে গণতান্ত্ৰিক মন লৈ কাম কৰা সকলো মানুহকে লৈ আগবাঢ়িব লাগে কিন্তু কেতিয়াবা ফেসবুক বা অন্যান্য ক্ষেত্ৰত দেখা যায় কিহৰ বাবে আমাৰ ভূমিকাবোৰ বীৰ্যহীন হৈছে শক্তিহীন হৈছে আমি তেনেকুৱা এটা ভূমিকা পালন কৰিব পৰা নাই আমি ইজনে কিজনৰ লগত কাজিয়া বেছিকে কৰো আমি ইজনে কিজনৰ লগত বেছিকে কৰো আমি বিনোদ মিশ্ৰ ভাস্কৰ নন্দী সিপিআই সিপিএম সিপিএমএল তেওঁলোকৰ মাজত যেতিয়া বিতৰ্ক হ'ব পঢ়া শুনা কৰা মানুহ ফেসবুকত পঢ়া মানুহ তাত মন্তব্য দিয়া মানুহ আৰু একো মন্তব্য নিদিয়াকৈ চাই থকা মানুহ বহুত থাকে কিন্তু সকলোৱে গুড খাই আমি যদি বেয়া এটা কথা দেখিছো এই বেয়া কথাটো গণতান্ত্ৰিক মন লৈ এটা ছাতিৰ তললৈ যেনেকৈ এটা এসময়ত গছ আৰম্ভ কৰিছিল পৰাগ কুমাৰ দাসে আমি পৰাগ কুমাৰ দাসক শ্ৰদ্ধা কৰাৰ কথাও কওঁ কিন্তু আমাৰ কামৰ মাজত আমাৰ এছাম মানুহে দেখাই দিয়ে আমি খোৱা কামৰা কৰি আছো আমি ব্যক্তিগত ইগো মই কিমান পঢ়িছো মই কিমান মিটিঙত ভাষণ দিছো মই কিমান লিখিছো সেইখিনি কথা আমি চলে বলে কৌশলে মানুহক দিবলৈ চাওঁ